অতিকে মৰ্মান্তিক অতিকে একদম দুৰ্ভাগ্যজনক ঘটনা টিলিপ চাহ বাগিচাৰ আমাৰ ঘাটি খোৱা আই মাতৃ বা আমাৰ যিসকল মানে পুৰুষ আছিল যিসকল গৈ আছিল টি এম চিলৈকে চিকিৎসাৰ কাৰণে তেখেতসকলে আজি অনাকাংক্ষিত এটা দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত সাৱটি ল'ব লগা হোৱাটো অতিকে দুৰ্ভাগ্যজনক কথা। আজি এই সময়ত অতিকে মানে মানে বিপদত এটা মানে চৰম মানে এটা দুখৰ ঘটনা টিলিপ চাহ বাগিচাৰ কাৰণে আমি অসম স্বাধীন ছাত্ৰ সন্থা অতিকে মৰ্মাহত হৈছোঁ। আজি ঘটনাটো গম পোৱাৰ পিছত আমি খুব দুখ পাইছোঁ যে আজি চিকিৎসা কৰিব যোৱা যিসকল মানে ৰোগী আছিলে তেখেতসকলে আজি বাটত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰিব লগা হ'ল। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু যিসকল এতিয়াও মানে চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছে, আহত হৈছে, তেখেতসকল যাতে ভগৱানৰ প্ৰাৰ্থনা জনাইছে যে তেখেতসকলে সুস্থ হৈ আহক, তাৰে আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু এই যি দুৰ্ঘটনাত মানে এম্বুলেঞ্চৰ প্ৰয়োজন, সময়মতে এম্বুলেঞ্চ আহি নোপোৱাটো অতিকে দুৰ্ভাগ্যজনক কথা। আজি ইয়াত স্বাস্থ্যমন্ত্ৰীও আছে, তৎসত্ত্বেও কিন্তু ইয়াত চিকিৎসা ব্যৱস্থাটো খুব মানে এটা দুখজনক ঘটনা, দুখ লগা অৱস্থাত আছে। সেইকাৰণে আমি আহ্বান জনাইছোঁ যাতে এনেধৰণৰ ঘটনা হোৱাৰ তাৎক্ষণিকভাৱে এম্বুলেঞ্চৰ ব্যৱস্থা হ'ব লাগে, সেয়া আমি আহ্বান জনাইছোঁ। আৰু ৰোগী যিসকলে বৰ্তমান আহত অৱস্থাত আছে, অতিকে মানে সংকটজনক অৱস্থাত আছে, তেখেতসকল যাতে ভগৱানে সুস্থ কৰক, তাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ। হয়, ঢেকিয়াজুলি শহীদ নগৰীৰ ভিতৰত আমাৰ ঢেকিয়াজুলিতেই স্বাস্থ্যমন্ত্ৰী আছে, কিন্তু স্বাস্থ্যৰ অৱনতি যি তেনেধৰণে ঘটিছে, আজি আমি ঢেকিয়াজুলি স্বাস্থ্যমন্ত্ৰী থকা স্বত্বেও আমি আজি অনুমান কৰিব পাৰিছোঁ ঢেকিয়াজুলিত আচলতে এম্বুলেঞ্চৰ অভাৱ আছে। আৰু এই এম্বুলেঞ্চৰ অভাৱৰ কাৰণে আজি আমাৰ 6জনকৈ মানুহ ইয়াত নিহত হৈছে। আৰু এই 6জনকৈ মানুহ নিহত হোৱাৰ একমাত্ৰ জগৰীয়া কিন্তু স্বাস্থ্যমন্ত্ৰী। কাৰণ এটা কথা চাওক, আজি প্ৰশাসনো ইয়াৰ ভিতৰত আমাৰ সৰু সৰু গাড়ীক চেক ইন কৰিব ধৰে, কিন্তু আজি কণ্টেইনাৰবিলাক কিমান স্পীডত গৈছে, কেনেকুৱা ধৰণৰ গৈছে, তাৰ কিন্তু কোনো আজিলৈকে কিন্তু সেইটো ক্ষেত্ৰত তেওঁলোকে কিন্তু প্ৰশাসনে সেইটো ক্ষেত্ৰত মানে এনকুৱাৰী বা কোনো ধৰণৰ তেওঁলোকৰ চেক ইনৰ ব্যৱস্থা কিন্তু কৰা নাই। এইটো কাৰণে অতি দুৰ্ভাগ্যজনক কথা। তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ স্বাস্থ্যমন্ত্ৰীক। আৰু আমি অতি সোনকালে এটা কথা জানিব পাৰিছোঁ যে এটা ঘৰৰ পৰা 4জন মানুহ যেতিয়া নিহত হ'ব পাৰে, তাতকৈ দুখজনক বেদনাজনক আৰু একো ভাষা হ'ব নোৱাৰে। আমাৰ আৰু ক'বলৈ একো ভাষা নাই।